বেকো করে রাম ভাতৃ গণ ও আরে অবাত বেকো করে রাম ভাতৃ গণ ও আরে রাম হরি তুলা পর্ব জনয়ারে শুনা ভাই হত দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছো নাজানো ভাই হত চিৰপূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছোনে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব তোমালোক আৰু অযোধ্যাৰ শত প্ৰজাগণৰ ওপৰত দাদা অযোধ্যাৰ সুসময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু শত ধন্য তোমাৰ এই ভাতৃগণ নে কি কোৱা ভাইহঁত কচা দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নেদেখো কোনো দুখৰ চিন প্ৰতি প্ৰজাৰ মুখে মুখে শুনো তোমাৰেই গুণকীৰ্তন সঁচাকৈ গৌৰৱান্বিত আজি তোমাৰ এই ভাতৃগণ ভাই লক্ষ্মণ লক্ষ্মণ ভাই লক্ষ্মণ কি হল তোমাৰ দাদা ভয় ভয় দাদা এইবোৰ যশ গৌৰৱ কিবাহেতু বিপদ হ'ব এই অযোধ্যা নগৰৰ আৰু সাজু হ'ব লাগে এই ঠাকুৰ লক্ষ্মণ ভাই লক্ষ্মণ দাদা বীৰ তুমি তোমাৰ ক্ষেত্ৰত তেনেকুৱা চঞ্চলতাই শোভা নাপায় সঁচা ভাই হত যেতিয়ালৈকে গুৰুৰ আশীৰ্বাদ থাকিব শিৰত তেতিয়ালৈকে নেদেখো কোনো চিন্তাৰ কাৰণ বলা ভাই হত খন্তেক আমি লংগৈ বিশ্বাস বলো বলক দাদা দাদা